মই বাৰ এটা কথাই কৈ আছোঁ যে বাহিৰৰ পৰা আহি আমাৰ অসমীয়া সংস্কৃতি কোনো বেয়া কৰিব নোৱাৰে। বাহিৰৰ পৰা আহি অসমীয়া সংস্কৃতি বেয়া নকৰে। আমাৰ ভিতৰৰ পৰা আমাৰ অসমীয়া নিজে আমাৰ সংস্কৃতি বেয়া কৰি লৈছে, ঠিক আছে? আমাৰ কিমানজন প্ৰকৃত অসমীয়া, প্ৰকৃত ল'ৰা আমাৰ অসমীয়া যুৱক যুৱতী আছে, যিয়ে অসমীয়া সাজপাৰ পিন্ধে, ঠিক আছে? যিকোনো আজিকালি বিয়া এখনতো যদি মানে বিলাব লগা হয়, বা বিয়া এখনতো আজিকালি মানুহে অসমীয়া সাজপাৰ পিন্ধিবলৈ লাজ কৰে, বা ডেকাবিলাক বা ডেকেৰীবিলাকে। তো সেইবিলাক হৈ আমাৰ গৰু বিহুৰ দিনাখনে কেইঘৰ মানুহে গৰু বিহু ভালদৰে উদযাপন কৰে আজিকালি। মাঘ বিহুত ভেলা কেইজনে কিমান ঘৰ মানুহে ভেলা বুজি বনায়। আজিকালি সৰু সৰু হৈ গৈছে ভেলাবিলাক। গাঁৱৰ একতাবিলাক কি হ'ল? আৰু ৰিচেণ্টলি মানে এটা বহুত ডাঙৰ ইউটিউবাৰ, মানে ফেচবুকত বহুত ফলোৱাৰ্ছ আছে, লাখত ফলোৱাৰ্ছ আছে চাগে, প্ৰেগনেণ্ট হোৱাৰ পিছত বিয়া পাতিছে। এইবিলাক অসমীয়া সংস্কৃতি, আৰু সেইবিলাকহে প্ৰকৃত অসমীয়া আছিলে। এতিয়া পষ্ট মেলনি আহিছে, আহি নিজৰ সংস্কৃতি ৰিপ্ৰেজেণ্ট কৰি গুচি গৈছে, বাছ ডেটছ ইট। তাতে তেখেতৰ একো ভুল নাই। আমাৰ নিজৰ গীতাই আকৌ যদি তেখেতে আহিছে, অসমত আহিছে, অসমৰ সাজপাৰ কিন্তু পিন্ধা নাই, ঠিক আছে? কিন্তু আমাৰ গীতা যদি বাহিৰত যায়, যদি মানে ইংলেণ্ডত যায়, যদি আমেৰিকাত যায়, কিন্তু আমেৰিকাৰ ড্ৰেছ পিন্ধিব গৈ কিনে, কিন্তু নহ'লে ভাবিব মানে আমেৰিকাৰ মানুহ বেয়া পোৱা বুলি কিনে। আমেৰিকাৰ ড্ৰেছ পিন্ধিব, বিচত গৈ কিনে মানে বিকিনি পিন্ধি কিনে মানে গা ধুই থাকিব। সেইবিলাক আমাৰ অসমীয়া সাজপাৰ, অসমীয়া হেৰি নেকি, বা সংস্কৃতি নেকি বাৰু? বেয়া কোনে কৰিলে? আমাৰ যিকেইটা প্ৰকৃত অসমীয়া সেইকেইটাই বেয়া কৰিছে, ঠিক আছে? গৰু মানে গোমাতা বুলি কয় আমাৰ হিন্দুবিলাকে, ঠিক আছে? কোনে কেইটা গৰু পোহে? যিকেইটা বেছি লেবেল দিয়ে সিহঁতৰ ঘৰত গৰুৱে নাই। আমি কিন্তু গৰুলৈ লেবেল নিদিওঁ। আমি গোমাতা বুলিয়ে ভাবোঁ, কিন্তু লেবেল নিদিওঁ। কিন্তু আমাৰ ঘৰত গৰুও আছে। আমি গৰু বিহু পালন কৰোঁ, কিন্তু লেবেল নিদিওঁ। এতিয়া পষ্ট মেলনি আহিছে, বেয়াও পোৱা নাই, কিন্তু আমি আমাৰ সংস্কৃতি ধৰি ৰাখিছোঁ। বিয়াই হওক, সবাহে হওক, আমি অসমীয়া ড্ৰেছ পোছাক পিন্ধোঁ। কিন্তু আমাৰ গাঁৱৰ কিছুমান চাব, আমাৰ প্ৰকৃত অসমীয়া কিছুমান চাব, পিন্ধিবলৈ লাজ কৰে, জোত পায় বোলে, মেখেলা চাদৰ নিপিন্ধে, জোত লাগে বোলে, গৰম লাগে, কিবা হয়, ধুতি চোলা নিপিন্ধে। শংকৰদেৱৰ মিটিঙত বা শংকৰদেৱৰ অধিৱেশনত কেইজন মানুহে ওলায়? শংকৰদেৱ মাধৱদেৱৰ যেতিয়া জন্মোৎসৱ পাতে, তেতিয়া কেইজন মানুহে নামঘৰত যায়? বহুত এনেকুৱা ৰিজন আছে, বহুত দেখা পাইছোঁ যে আমাৰ নিজে নিজে অসমীয়া সংস্কৃতিবিলাক বেয়া কৰি লৈছে। এতিয়া পষ্ট মেলনি গালি পাৰি লাভ নাই। এতিয়া মানে মোৰ এটা কথা গম পাইছোঁ যে মানে চৰকাৰখনক মানে হেৰি কৰাৰ অকল এটাই মাত্ৰ উদ্দেশ্য আছে, চৰকাৰখনক গালি পৰা, যিকোনো প্ৰকাৰে, ঠিক আছে? কিন্তু নিজে নিজে যে শেষ হৈ গৈছে, নিজৰ সংস্কৃতি যে ধৰি ৰাখিব পৰা নাই আমাৰ অসমীয়াকেইটা, সেইটো কিন্তু কোনো গুৰুত্ব নিদিয়ে। বহুত কাৰণ আছে, এতিয়া মোৰ মনত পৰা নাই বা দিব প্ৰমাণ নাই। অসমত তেনেকুৱা এজন শিক্ষকো আছে, যি অপেন মদ খায়, আকৌ তেখেতক আকৌ ছাপোৰ্টো কৰে। সেইটো কেনেকুৱা কথা? সেইটো কিয় ছাপোৰ্ট কৰে তেতিয়াহ'লে? ঠিক আছে, সেইটো কিয় ছাপোৰ্ট কৰে তেতিয়াহ'লে? সেইটো ছাপোৰ্ট কৰিব নালাগে ন? তেখেতে দেখোন মানে পষ্ট মেলনিৰ নিচিনা কিছুমান কামে কৰে, তথাপিও যদি তেখেতক ছাপোৰ্ট কৰে মানুহবিলাকে, তেখেতৰ নিচিনা ভাল শিক্ষকে নাই বোলে অসমত, তেতিয়াহ'লে সেইবিলাক কাম হ'লে কৰিব পাৰে, কিন্তু পষ্ট মেলনিক গালি পাৰিছে অকল। সেইটো যে নহয়, তেখেতেতো ৰাস্তাত মদ খাইছে, তেখেতো ৰাস্তাত চিগাৰেট খাইছে, তেখেতো কাৰোবাক থুৱাইছিলে, তো সেইবিলাক হ'লে কৰিব পাৰে নেকি?